পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো কেইমাহমান বাকী বিজেপিয়ে ইউপিপিএলক একাখৰীয়া কৰি অকলে বিটিচিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰাৰ পাছতে নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিপিএফ যিকোনো প্ৰকাৰে বিটিচি দখলৰ বাবে উঠি পৰি লাগিছে হাগ্ৰামাৰ বিপিএফ এইবাৰ বিটিচিৰ ৩৩ নং ননৈ চেৰফাঙত নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বিপিএফে বিগত নিৰ্বাচনত সমষ্টিটো বিজেপিয়ে দখল কৰাৰ পাছতে বিপিএফৰ শক্তি কিছু পৰিমাণে হ্ৰাস পাইছিল তদুপৰি কেইদিনমান পূৰ্বে ননৈ চেৰফাঙৰ প্ৰাক্তন এমচিএলৰ নেতৃত্বত একাংশ বিপিএফ নেতাই ত্যাগ কৰিছিল দল ইয়াৰ মাজতে আজি সমষ্টিটোত নিজৰ শক্তি প্ৰদৰ্শন কৰে বিপিএফে তৃণমূল কৰ্মীৰ উৎসাহ আৰু তৎপৰতা দেখি উৎসাহিত হৈ পৰিলক্ষিত হয় বিপিএফ নেতৃত্বক ভেৰগাঁও জিলা বিপিএফৰ সভাপতি লোমশ্ৰাও দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো কমলী বসুমতাৰী দুৰ্গা দাস বড়ো যুৱ বিপিএফৰ উপসভাপতি ৰিঞ্জয় বড়ো বিপিএফৰ উপসভাপতি ৰবিনসন মুছাহাৰী প্ৰমুখ্যে বহুসংখ্যক দলীয় নেতা সভাত অংশ লৈ বিপিএফ দলৰ নেতাসকলে ২০২৫ৰ বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দল পুনৰ শাসন লৈ অহাটো নিশ্চিত বুলি দাবী কৰে যিখিনি মানুহ নিজৰ গাঁঠিৰ ধন ভাঙি যিখিনি মানুহে স্বতন্ত্ৰভাৱে ওলাই আহিছে তো সঁচাকৈ ভাল লাগিছে আগন্তুক দিনক যে আমি নুনাই চেৰফাংটো জয় কৰিম বুলি মই আশা কৰিছো বিজেপি ইউপিপিএল মিত্ৰজোঁট চৰকাৰৰ অপশাসনত ৰাইজ অতিষ্ঠ বুলি উল্লেখ কৰি আগন্তুক বিটিচি নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ জনাব বুলি কয় ইয়াৰ পূৰ্বে অনুষ্ঠিত সাধাৰণ সভাত ৰাজেন প্ৰধানক সভাপতি আৰু পল টপ্পক সাধাৰণ সম্পাদক হিচাপে লৈ বিপিএফৰ ননৈ চেৰফাং ব্লক সমিতিখন নতুনকৈ গঠন কৰা হয় আজি আমাৰ নুনাই চেৰফাং ব্লক কমিটি আজি নতুন কমিটি গঠন কৰা হ'ল তো আজি কমিটিৰ সভাপতি হিচাপে মোকে দায়িত্বভাৰ দিলে তো আজি খুবেই ভাল লাগিছে তো আজি আমাৰ যিখিনি পুৰণা কৰ্মী আছিল আমাৰ এমচিএলএ আছিল বা সভাপতি আছিল তো এতিয়া তেখেতৰ যিটো তাৰমানে কাৰ্যকালটো শেষ হওঁ অৱস্থাত হৈ গৈছিল এতিয়া নতুনকৈ বনোৱাৰ কাৰণে কৰিছিল কিন্তু তেওঁৰ যদি সন্মানেৰে যদি গুচি গ'ল হয় তেতিয়াহ'লে ভাল লাগিল হয় আৰু ইয়াতে জাগা বহুত আছে বিপিএফৰ জাগা বহুত আছে কিন্তু তেওঁলোকে কিয় বা হতাশ হৈ গ'ল যে বিজেপিৰ ফালে ঢাল খাই গ'ল তো তেওঁলোকে তাতে গৈ যে কিবা কৰিবম বুলি ভাবিছে এইটোতো কি বহুত চিন্তনীয় বিষয় কাৰণ আজি দেখা পাই আছো যে আজি হাগ্ৰামা ছাৰৰ নেতৃত্বত যিখিনি তাৰমানে কামবিলাক হৈছে তো আজি আমি ৰাস্তা পদূলি যিখিনি উন্নয়নৰ কামবিলাক আজি দেখা পাইছিলোঁ ৰাইজে দেখা পাইছিল কিন্তু আজি বিজেপি চৰকাৰ ইউপিপিএলৰ চৰকাৰ আজি হোৱাৰ পিছতো আজি উন্নয়নৰ কাম দেখিব পৰা নাই তো এতিয়া মানুহবিলাকে চবে তাতে ঢাপলি মাৰিছে কিন্তু কালিলৈ আকৌ নতুন যিবিলাকে মিছা কথা লৈ যিখিনি মানুহক তাৰমানে প্ৰলোভন দি যিবিলাকক লৈ গৈছে সেইবিলাক মানুহ আকৌ ঘূৰি আহিব আমাৰ দললৈকে আৰু তেওঁলোকৰ লগত আমি কাম কৰি যাম বুলি মই আশা কৰিলোঁ ডিমাকুছিৰ পৰা ভুৱন থপলীয়াৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ